মই আজি কাৰণৰ সৈতে চিৰিজ বোৰ্ড জৰিয়তে আজি ফৰেভাৰ লিভিং প্ৰডাক্ট উৎপাদ কৰা এল'ভেৰা জেলৰ কিছু ডেমো আজি দেখুৱাম। এয়া হৈছে চিৰিজ কানেকশ্যন বোৰ্ড। নেগেটিভ পজিটিভ ইয়াত দিয়া আছে আৰু তাৰৰ আনটো কানেকশ্যন কাৰেণ্টত দিয়া আছে। এইটো যেনেকুৱা মই ইয়াত টাচ কৰিম বাল্বটো বাঢ়িছে, আপোনালোকে চাইছে। মই এতিয়া এল'ভেৰা জেলৰ আৰু বৰ্তমান তাৰিখত আমি খোৱা খাদ্য মই কিছু ডেমো আপোনালোকক দেখাম। আপোনালোকে মনোযোগেদি চাব, কিয়নো এইটো প্ৰত্যেকটো মানুহৰ কাৰণে ভাল বুলি মই ভাবোঁ। আপুনি চাইছে দুটা গিলাচ মই লৈছোঁ। এটা গিলাচত পানী দিয়া আছে আৰু আনটো গিলাচত মই ফৰেভাৰ লিভিং প্ৰডাক্ট উৎপাদ কৰা এল'ভেৰা জেল দিছোঁ। এতিয়া বৰ্তমান তাৰিখত আমি যি খাদ্য খাইছোঁ তাত নিউট্ৰিশ্যন, একচুৱেল নিউট্ৰিশ্যন আমাৰ শৰীৰ পাইছে নাই, ইয়াৰ ডেমো দেখাম। এয়া হৈছে পানী। এইটো চিৰিজ কানেকশ্যন বৰ্ডটো মই ইয়াত লগালোঁ। বাল্বটো জ্বলা নাই, জ্বলিছে জানো? নাই জ্বলা। কিন্তু ফৰেভাৰ লিভিঙে উৎপাদ কৰাত মই আপোনালোকক এই কাৰেণ্টটো লগাই দেখাম। এয়া চাওক, ফৰেভাৰ লিভিং প্ৰডাক্ট উৎপাদ কৰা সামগ্ৰীত যেতিয়া মই এই প্লাগটো দিলোঁ, বাল্বটো জ্বলি উঠিলে। কিয়নো ফৰেভাৰ লিভিং প্ৰডাক্ট উৎপাদ কৰা জেলত আপুনি এল'ভেৰা জেলত ভৰপূৰ মাত্ৰা মিনাৰেল পোৱা গৈছে, সেইকাৰণে বাল্বটো জ্বলাব পাৰে। ইয়াত মিনাৰেল 20 প্ৰকাৰে পোৱা যায়, এমিনো এচিড 18 প্ৰকাৰে, ভিটামিন 12 প্ৰকাৰৰ পোৱা যায়। আৰু বৰ্তমান তাৰিখত খোৱা খাদ্য আপোনালোকে চাইছেই, বাল্বটো জ্বলা নাই। আৰু এয়া চাওক, ফৰেভাৰ লিভিং প্ৰডাক্ট উৎপাদ কৰা এল'ভেৰা জেলৰ ভিতৰত দিয়াৰ লগে লগে বাল্বটো জ্বলি উঠিছে। তো আমি বৰ্তমান তাৰিখত যি খাদ্য খাই আছোঁ, আমাক নিউট্ৰিশ্যন এণ্ড ছাপ্লিমেণ্ট লগত প্লাছ হ'বই লাগিব, নহ'লে আমি সুস্থ হৈ জীয়াই থাকিব কেতিয়াও নোৱাৰোঁ। আপোনালোকে নিশ্চয় গম পালা। এতিয়া মই কানেকশ্যন বৰ্ডটো মই আঁতৰাই দিম। এতিয়া ডিফাৰেঞ্চটো আপোনালোকে গম পালাই, হয়নে বাৰু? কিয় খাব লাগে এল'ভেৰা জেল? ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ নিশ্চয় কৰিব। থেংক ইউ।